নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাখি জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 14 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা এখন বিশেষ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰত চৰকাৰে ইতিমধ্যে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2000 টকা কৃষকসকলৰ বেংক একাউণ্টত প্ৰদানৰ কাম আৰম্ভ কৰিছে। লগতে যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন পোৱা নাই সেইসকল কৃষকৰ বেংক একাউণ্টতো অতি শীঘ্ৰেই সোমাই যাব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2000 টকা। তেতিয়া আপোনালোকক জনাই আছোঁ যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2000 টকা সোমাবনে, 4000 টকা সোমাবনে, 6000 টকা সোমাব। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক ভাৰত চৰকাৰে PM কিষাণ আঁচনি আৰম্ভ কৰাৰ পিছত প্ৰতি বছৰতে কিন্তু 6000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। তো PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন প্ৰদানৰ বাবে ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ টকা বৃদ্ধি কৰিলে নেকি? তো আপোনালোকক এতিয়া বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথমে আপোনালোকক জনাই দিছোঁ যিসকল কৃষকে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি ধন 20 নম্বৰ কিস্তি ধন পোৱা নাছিল সেইসকল কৃষকে যদি বৰ্তমানে PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড শেডিং কৰিছে তেন্তে 21 নম্বৰ কিস্তিৰ সময়ত 6000 টকা লাভ কৰিব, কিন্তু আগৰ পৰা টকা পাই থকা হ'ব লাগিব। আৰু লগতে যিসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিত টকা পোৱা নাই কিন্তু আগতে পাইছিল সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড শেডিং কৰে তেন্তে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি প্ৰদানৰ সময় 4000 টকাৰ দুটা কিস্তি লাভ কৰিব। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন লাভ কৰিছিল সেইসকল কৃষকে কিন্তু PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2000 টকা লাভ কৰিব। ভাৰত চৰকাৰৰ ফালৰ পৰা টকা বৃদ্ধি এতিয়ালৈকেও কৰা নাই। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ঘোষণা কৰা এখন বিশেষ আঁচনিলৈ। তো ইয়াতে লিখা আছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি ধনৰাশি। তো অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে শূন্য বীমা আঁচনি আৰম্ভ কৰিছে। তাৰপিছত লিখা আছে সৰ্বাধিক 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব। 2 নম্বৰত কৈছে ন্যূনতম 2 কোটি টকাৰ বিমান দুৰ্ঘটনাজনিত বীমা লাভ কৰিব। 3 নম্বৰত কৈছে সৰ্বাধিক 1 কোটি টকাৰ স্থায়ী সম্পূৰ্ণ পংগুত্বৰ বীমা চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব। 4 নম্বৰত কৈছে সৰ্বাধিক 80 লাখ টকা স্থায়ী আংশিক পংগুতাৰ বীমা লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। তাৰপিছত 5 নম্বৰত কৈছে ন্যূনতম 10 লাখ টকাৰ মেডি জীৱন বীমা লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। তো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এনেকুৱাকৈ অসম চৰকাৰে বীমা প্ৰদানৰ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো